নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ অহা 15 তাৰিখে অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ গণিতৰ আন এটা নতুন ভিডিঅ' লৈছো এই ভিডিঅ'টিত আমি কিছুমান সহজ পদ্ধতিৰ জৰিয়তে আপোনালোকক কোৱেশ্যনসমূহ কৰাই দিবলৈ চেষ্টা কৰিম সেয়ে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক প্ৰথম কোৱেশ্যনটো কি দিছে চাওক যদি দুটা সংখ্যাৰ গসাগু আৰু লসাগু ক্ৰমে 8 আৰু 48 হয় আৰু তাৰে এটা সংখ্যা যদি 24 হয় তেন্তে আনটো সংখ্যা কি হ'ব তো এনে ধৰণৰ প্ৰশ্নকিটা কিন্তু আপোনালোকৰ আহিছে এটা প্ৰশ্ন আপোনালোকৰ এটো আহিব 100% সিওৰ তো ভালকে চাই যাব কি কৈছে চাওক দুটা সংখ্যাৰ আমাৰ কি দিতেছে লসাগু আৰু গসাগু দি থৈছে গসাগুটো হৈছে 8 আৰু লসাগুটো হৈছে 48 আৰু তাৰে এটা সংখ্যা 24 দিয়া আছে তেন্তে আনটো সংখ্যা কি হ'ব তো আমি ইয়াৰ পৰা এটা সূত্ৰ পাইছিলো আমি আগৰ ভিডিঅ'সমূহতো ডিসকাস কৰিছো সিম্পল সূত্ৰ এটা আছে সূত্ৰটো এনেকুৱা আছিল LCM into HCF LCM into HCF সমান কি হ'ব x into y তো x y টো হৈছে সংখ্যা দুটা তো ইয়াতে LCM টো আমাক দি আছিল LCM টো দি আছিল 48 LCM টো আমাক দি আছে 48 আৰু HCF টো আমাক দিয়া আছে 8 আৰু এটা x টো ধৰিছো আমি দিয়া আছে 24 আমি y টো উলিয়াব লাগে সিম্পল সূত্ৰটো আপোনালোকে পেলাই দিয়ক তো LCM কিমান দিয়া আছে আমাৰ 48 into HCF দিয়া আছে 8 সমান x দিয়া আছে 24 আৰু y টো আমি উলিয়াব লাগে এটা 24 into y হৈছে ইফালে আমি লয়নো হৰণ হৈ যাবগে তো এটো 48 into 8 তলত হৈ যাব 24 সমান y 24 এ 8 কাটি দিয়ক দুবাৰ যাব 8 আৰু 2 পূৰণ হৈ যাব 8 দুগুণ 16 তো আমাৰ y ভ্যালুটো কিমান লাগল 16 লাগল তো এটা সংখ্যা যদি 24 হয় আনটো সংখ্যা 16 হ'ব একদম সিম্পল প্ৰশ্ন হয় এটা আপোনালোকে পাৰিব ইয়াতকে টাপ বিলাক চাই যাব তো এটো অপচন সি হ'ব শুদ্ধ উত্তৰ একদম সহজ হয় তো খালি মনত ৰাখিব সূত্ৰটো ইম্পৰ্টেন্ট হয় সূত্ৰটো মনত ৰাখিব LCM into HCF সমান x into y x টো এটা সংখ্যা আৰু y টো এটা সংখ্যা যেটো দুটা সংখ্যাৰ ভিতৰতে দিয়া থাকিব তো বলক এতিয়া আমি নেক্সট কোৱেশ্যনটো লাগবঢ়ো কি দিছে চাওক 68250 সংখ্যাটোৰ 2 আৰু 8 ৰ স্থানীয় মানৰ সমষ্টি আৰু পাৰ্থক্যৰ যোগফল কিমান তো চাওক প্ৰশ্নটো দেখিবলৈ সহজ লাগিছে কিন্তু ইয়াত একদম ভালদৰে যদি চাই প্ৰশ্নটোত কিন্তু এটা বহুত টাফকে দিয়া আছে প্ৰশ্নটো চাওক কি কৈছে 68250 এই সংখ্যাটোৰ 2 আৰু 8 ৰ স্থানীয় মানৰ সমষ্টি উলিয়াব লাগিব তাৰপৰা পাৰ্থক্য উলিয়াব লাগিব তাৰ পিছত আকৌ হেতুৰ যোগফল উলিয়াব লাগিব তো আপোনালোকক স্থানীয় মান আৰু সাংখ্যিক মান এবিলাক মই কৈ আহিছো ভিডিঅ'সমূহত আলোচনা কৰি আহিছো স্থানীয় মান আৰু সাংখ্যিক মান চাগে সকলোৱে জানে তো ইয়াত আমাৰ 2 স্থানীয় মানটো যদি আমি চাবল যাও 2 টো কে নম্বৰত আছে এটো চাওক একক দশক শতক তো 2 স্থানীয় মানটো হৈ যাব 200 আৰু 8 টো কে নম্বৰত আছে একক দশক শতক হাজাৰ তো 8 ৰ স্থানীয় মানটো হৈ যাব 8000 একদম সিম্পল হয় স্থানীয় মানটো উলিয়াব দিলে এটো যদি সাংখ্যিক মান কলেহেতেন একদম সহজ কথা সাংখ্যিক মানটো হেতু সংখ্যা হেতু নাম্বাৰে হ'ব 2 সাংখ্যিক মান 2 8 ৰ সাংখ্যিক মান 8 6 সাংখ্যিক মান হদিলে 6 5 ৰ হদিলে 5 0 ৰ হদিলে 0 তো এইবিলাক হৈছে সাংখ্যিক মান একদম সহজ এতিয়া আমি সাংখ্যিক মানলে না যাও আমাক যেটো দি আছে স্থানীয় মান তো আমাক কি কৈছিল চাওক 2 স্থানীয় মান পাই গলো 200 8 টো পাই গলো 8000 এতিয়া হেগিটাৰ সমষ্টি কৈছে তো 8000 আৰু 200 ৰ সমষ্টি মানে যোগ কৰিম সমষ্টি মানে যোগ কৰা তো এটো হৈ যাব 8200 চাওক 8200 আৰু পাৰ্থক্য মানে কি বিয়োগ কৰিম পাৰ্থক্য মানে কি আমি বিয়োগ কৰিব লাগিব তো চাওক 8000 পৰা 200 যদি বিয়োগ কৰো কিমান হ'ব এটো জানে 8000 ৰ পৰা যদি আমি 200 বিয়োগ কৰো কিমান হ'ব 7800 হ'ব 7800 এতিয়া এই সংখ্যা দুটাৰ আকৌ কি উলিয়াব দিছে যোগফল উলিয়াব দিছে চাওক 7800 আৰু 8200 এই দুটাও যোগ কৰি দিম এই দুটা যদি যোগ কৰো কিমান হ'ব চাওক 0 0 8 2 দহৰ শূন্য কৰিলে 7 8 15 একে 16000 তো আমাৰ এনসাৰটো এটোৱে হ'ব 16000 হ'ব কোনটো অপচন আছে চাওক অপচন বি টো আছে অপচন বি টো হ'ব শুদ্ধ উত্তৰ তো এনেকুৱা ধৰণে আপোনালোকৰ পাজল লগা প্ৰশ্নবিলাক দি দিব পাৰে ভালদৰে চাই লব প্ৰশ্নটো পঢ়ি লব আপোনালোকে ভালদৰে প্ৰশ্নটো কিন্তু পঢ়ি লব তো ইয়াতে 8200 ওলাইছিলে কাৰণে আপোনালোকে বলে 8200 ৰাইটটো দি দিলে বলে অপচন এটো ৰাইটটো দি গুছি আহিলে আপোনালোকে 8700 এটা ওলাইছিলে 7800 এটা ওলাইছিলে এটো বলে ৰাইট দি দিলে তো চাই লব প্ৰশ্নটো ভালদৰে প্ৰপাৰলি পঢ়িব আৰু যেতিয়া বুজি পাব তেতিয়াহে আপোনালোকে এনসাৰটো উলিয়াব পাৰিব তো বলক নেক্সট কোৱেশ্যন লাগবঢ়ো কি দিছে এবাৰ 978652 সংখ্যাটোৰ 6 স্থানীয় মানৰ আৰু সাংখ্যিক মানৰ যোগফল কিমান হ'ব 978652 ইয়াৰ 6 স্থানীয় মানৰ আৰু সাংখ্যিক মানৰ কথা সুধিছে আমাক তো 6 টো কে নম্বৰত আছে একক দশক শতক তো ইয়াৰ যেটো স্থানীয় মান হ'ব হেতু হৈ যাব 600 আৰু
সাংখ্যিক মান মই কৈছিলো সাংখ্যিক মানটো হৈ যাব 6 তো ইয়াৰ যোগফল উলিয়াব দিছে 6 আৰু 6 যোগ কৰিলে কিমান হ'ব 6 6 এটো কৰিবই নালাগে মুখতে ওলাই যায় অপচন বি টো হ'ব শুদ্ধ উত্তৰ অপচন বি টো হ'ব শুদ্ধ উত্তৰ একেবাৰে সহজ হয় তো ইয়াতে এক প্ৰশ্নটোত আপোনালোকে এটা কমেন্টত জনাই দিবচোন উত্তৰটো মই আপোনালোকক বাৰ ৰাখিছো 8 ৰ স্থানীয় মান আৰু সাংখ্যিক মানৰ বিয়োগফলটো কিমান হ'ব 8 ৰ স্থানীয় মান আৰু সাংখ্যিক মানৰ বিয়োগফলটো কিমান হ'ব বা পাৰ্থক্যটো কিমান হ'ব আপোনালোকে কমেন্টত জনাই দিবচোন যদি এটো বুজি পাইছে নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে চাওক দুটা সংখ্যাৰ অনুপাত 4:5 আৰু সংখ্যাটাৰ গুণফল 1620 হলে বৃহত্তম সংখ্যাটো কি হ'ব এটো কিন্তু মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় আপোনালোকৰ যোৱাবাৰ পৰীক্ষাত আহিছে দুটা সংখ্যাৰ অনুপাত দি আছে আমাক 4:5 আৰু তেহেতৰ যেটো সমষ্টি সেই সংখ্যাটাৰ সমষ্টি দি আছে আমাক 1620 দি আছে তো আমি 4:5 টো কি ধৰি লম এটাক 4x ধৰি লম এটাক 5x ধৰি লম তো ইয়াতে আমাক দি আছে 5x আৰু 4x টো পূৰণফলে 1620 তো ইয়াৰ পৰা আমি 1620 তো ইয়াৰ পৰা আমি কি উলিয়াব পাৰিম x ৰ ভ্যালুটো উলিয়াম x ৰ ভ্যালুটো যদি উলিয়াব যাও 4 আৰু 5x পূৰণ কৰিলে কিমান হ'ব 4 5 গুণ 20 20x স্কয়াৰ হ'ব আৰু এফালে হৈ যাব 1620 আৰু এটো যদি আমি x স্কয়াৰ টো উলিয়াব যাও 1620 ৰ তলত কি হ'বগে 20 টো গুচি যাব হৰণ হৈ যাবগে 0 0 কাটিলো 20 তে যদি 162 কাটিব যাও 2 8 গুণ হলো 81 তো আমাৰ x স্কয়াৰ ভ্যালু কিমান লাই গল সাক x স্কয়াৰ ভ্যালু কিমান লাই গল x স্কয়াৰ ভ্যালু লাই গল আমাৰ 81 তে x স্কয়াৰ যদি 81 হয় x1 কিমান হ'ব √81 আৰু √81 মানে আমি সকলো জানো 9 9 গুণ 81 9 হ'ব x ৰ ভ্যালু 9 হৈ গল এতিয়া আমাক সুধিছিলে বৃহত্তম সংখ্যাটো তো অনুপাতটো চাওক অনুপাতটো কি আছিল অনুপাতটো আছিল 4:5 ইয়াৰ ভিতৰত কোনটো অনুপাত ডাঙৰ 5 টো ডাঙৰ তো 5 ৰ লগত আমি 5 ৰ লগত কি পূৰণ কৰি দিম 9 টো পূৰণ কৰি দিম আৰু 5 9 গুণ কিমান 45 একদম সহজ হয় 45 অপচন বি টো হ'ব শুদ্ধ উত্তৰ একদম সিম্পল হয় এনেকুৱা বিলাক প্ৰশ্ন যদি আপোনালোকৰ পৰীক্ষাত আহে আপোনালোকে কিন্তু কেতিয়াও ভুল কৰি ধৰি নাহিব আৰু ভালদৰে প্ৰেক্টিস কৰি যাব আৰু ইয়াতে এটা কথা জনাই তো যেটো এতিয়া আপোনালোকৰ পৰীক্ষাৰ বাবে এক সপ্তাহ নাই মাত্ৰ কেইটামান দিন আপোনালোকৰ হাতত আছে তো এই কেইটা দিন আপোনালোকে যিমান পাৰে কষ্ট কৰক ভালদৰে পঢ়ক ম্যাথছ ৰিজনিং এইবিলাক প্ৰেক্টিস কৰক আৰু কিবা অসুবিধা পালে আমাক কমেন্টত জনাই দিব আৰু যদি আপোনালোকে নিজকে ভাবে যে আমি টেষ্ট কৰি চাও কিমান আমাৰ প্ৰিপাৰেচন হৈছে তো আমাৰ পৰা এখন মক টেষ্ট ল'ব পাৰে মাত্ৰ 25 টকা পে কৰি পিনে আমাৰ পৰা এই মক টেষ্টখন আপোনালোকে লৈ ল'ব পাৰিব আৰু যদি এডিআৰই বা আসাম পুলিচৰ ফুল সিলেবাস থকা কিছুমান পিডিএফ লাগে হেবিলাকো পাই যাব খুব কম মূল্যত আমাৰ পৰা এই পিডিএফবোৰ আপোনালোকে লৈ ল'ব পাৰিব তো আপোনালোকৰ স্ক্ৰিনত থকা এটা নাম্বাৰ এটা থাকিব সেই নাম্বাৰটোত আমাক WhatsApp কৰি আমাৰ পৰা এই পিডিএফবোৰ লৈ ল'ব পাৰিব তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে চাওক 36/51 এটো 36/51 হৈ আছে আৰু 39/17 ৰ গখাও কিমান হ'ব তো চাওক আমি নরমালি সংখ্যাবিলাক দিলে আমি গখা উলিয়াই দিব পাৰো যদিহে ভগ্নাংশৰ গখা উলিয়াব দিয়ে তেতিয়া হলে কেনেকৈ কৰিব এটো কিন্তু ইম্পৰ্টেন্ট হয় আৰু বহুতো ষ্টুডেন্টে এটো ভুল কৰি থৈহে যে ভগ্নাংশৰ যেতিয়া গখা উলিয়াব দিয়ে এটো কিন্তু আহে পৰীক্ষাত আহিবই 100% এটা আপোনালোকৰ এনেকুৱা আহিবই ভগ্নাংশৰ গখা কাৰণ নরমাল গখাও দিলে তো সবে পাৰিব কিন্তু ভগ্নাংশৰ যদি গখাও দিয়ে তেতিয়া কেনেকৈ কৰিব তো প্ৰথম কথা আমি এই ভগ্নাংশটো চাওঁচোন যেটো মিশ্ৰ ভগ্নাংশ দি আছে তো আমি প্ৰথমতে হেই কৰি লম তো এটো কি হ'ব 36/51 তো আমি জেনে আছে তেনে ৰাখি ললো তাৰ পিছত ইটো চাওক এটো যদি আমি কৰিব যাওঁ 17 হ'ব তলত 3 আৰু 17 পূৰণ কৰিলো 3 17 হৈ যাবগে ফালে 51 আৰু 9 প্লাস কৰিলে 60 60/17 হৈ যাব 60/17 হ'ব এতিয়া আমি কি কৰিম চাওক অলপ কটাকটি কৰি লওঁচোন 36 আৰু 51 টোক এটো যদি আমি 3 ৰে কাটি দিও 12 বাৰ যাব আৰু ইয়াত যদি 17 ক 3 বাৰ কৰো 17 যাব এটা 3 এ 51 কাটিলে 17 বাৰ যাব এটো 12/17 আৰু এটো 60/17 কিমান পালো আমি চাওক কিমান পালো চাই লওক এটা পালো আমি 12/17 আৰু এটা পালো আমি 60/17 এতিয়া এটা কথা মন কৰিব কেনেকৈ গখাউটো উলিয়াব তো গখাউটো উলিয়াবলৈ হলে সিম্পল আপোনালোকে যেটো আমি ভগ্নাংশতে উলাব নিও গখাউটো তো তলত কি কৰিব চাওক তলত এই যেটো সংখ্যা আছে 17 আৰু 17 দুটা সংখ্যা আছে তলত 17 আৰু 17 এই 17 দুটাৰ লখাগুটো লব ভালদৰে শুনি লওক এটো 17 17 নাথাকিব পাৰে বেলেগ বেলেগ সংখ্যা থাকিব পাৰে তো ইয়াত আমি কটাকটি কৰি 17 পাইছো কাৰণে 17 আছে তো বেলেগ বেলেগ থাকিব পাৰে তো এই দুটা সংখ্যাৰ লখাগু লব দুটা নহয় তিনটাও থাকিব পাৰে চাৰিটাও থাকিব পাৰে মুঠতে তলৰ গিটাৰ লখাগু লব লাগিব ঠিক আছে এতিয়া আমি 17 17 লখাগু যদি লওঁ 17 হ'ব আৰু ওপৰৰ সংখ্যা দুটাৰ গখাও লব তো 12 আৰু 60 যদি গখাও আমি চাবলৈ যাওঁ 12 আৰু 60 12 এ 60 যায় 5 বাৰ 60 তো 12 হ'ব এটো কিমান হ'ব 12 হ'ব গখাও ঠিক আছে তো ওপৰৰ সংখ্যা গিটাৰ গখাও ললো আৰু তলৰ সংখ্যা গিটাৰ লখাও ললো
তো এনেদৰে আপোনালোকে কি কৰিব পাৰিব ভগ্নাংশবিলাকৰ গড় উলিয়াব পাৰিব তো এটোৱে সিম্পল আমাৰ আনসাৰ হৈ যাব 12/17 কোনটো অপচন আছে চাওক অপচন এটো হৈ যাব শুদ্ধ উত্তৰ অপচন এটো হৈ যাব শুদ্ধ উত্তৰ তো মই আপোনালোকক আকৌ এবাৰ বুজাই দিছো চাওক আপোনালোকে ভালদৰে বুজি পাবলে 36/51 আমাক দিয়া আছে আৰু দিয়া আছে 39/17 এই দুটা সংখ্যাৰ গড় উলিয়াব দিছে তো আমি প্ৰথমতে 36/51 টো কাটাকাটি কৰি লওঁ অলপ এটো যদি 3 এ কাটো 3 বাৰং 36 51 কাটিলে 17 এতিয়া আমি কিমান পালো 12/17 আৰু এটুকু আমি অলপ ভগ্নাংশটো হেৰি কৰি লম তো 17 থাকিব তলত 3 17 51 আৰু এফালে 9 যোগ কৰিলে 60 60/12/17 আৰু 60/17 এটা এই দুটা সংখ্যাৰ আমাক কি উলিয়াব দিছে গড় উলিয়াব দিছে তো গড় উলিয়াব দিলে কি কৰিবলৈ কৈছো মই চাওক তলৰ যেটো থাকিব হৰ দুটাৰ কি কৰিব আপোনালোকে লখাগু লৈ লব তলত হৰ দুটাৰ লখাগু লৈ লব আৰু ওপৰত যি থাকিব লবগিটা হেগিটাৰ কি কৰিব আপোনালোকে গড়টো লৈ লব গড়টো লৈ লব এতিয়া আমি যদি চাবল যাওঁ 17 লখাগু 17 হ'ব আৰু 12 আৰু 60 যদি গড় চাবল যাওঁ এটো হ'ব 12 তো এটো আমাৰ আনসাৰ হৈ গল এটা আমাৰ আনসাৰ হৈ গল অপচন এটো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো এতিয়া বুজি পাইছে তো নেক্সট কোৱেশ্চন লাগবঢ়ো কি দিছ 2/3 5/6 11/15 আৰু 7/8 ৰ মাজৰ ডাঙৰ ভগ্নাংশটো কোনটো হ'ব তো আটাইতকৈ ডাঙৰ ভগ্নাংশটো কোনটো হ'ব মই খুদিছে তো এনেকা প্ৰশ্নবিলাক কিন্তু আপোনালোকৰ পৰীক্ষাত আহিছে আৰু এটো আহিবই সিওৰ তো আমি কি কৰিম চাওক কি দি আছে আমাক 2/3 দি আছে তাৰ পিছত 5/6 দি আছে 11/15 দি আছে আৰু 7/8 দি আছে কি কৰিব লাগিব চাওক একদম সোনকালে আপোনাক কৰাই দিম 3 6 15 আৰু 8 এগিটাৰ প্ৰথমতে আপোনালোকে লখাগুটো উলিয়াই ল'ব 3 6 15 আৰু 8 এগিটাৰ লখাগুটো উলিয়াই ল'ব তো 3 যদি কাটো 3 * 3 3 * 6 3 * 5 * 15 আৰু 8 আকৌ 2 এৰে কাটি দিও 1 নামি আহিব 2 * 2 5 নামি আহিব 2 4 * 8 আৰু তো নাযায় সংখ্যা কোনো তো এতিয়া আমি এগিটা পূৰণ কৰিম 3 * 6 6 * 5 * 30 30 4 * 120 তো এগিটাৰ লখাগুটো হৈ যাব 120 এতিয়া আমি গুটেকিটাকে 120 বনাব লাগিব 2/3 120 বনাও 2/3 যদি আমি 120 বনাও 3 লগত কিমান পূৰণ কৰিব লাগিব 40 পূৰণ কৰিব লাগিব তো ওপৰটো 40 পূৰণ কৰিব লাগিব এটো হৈ যাবগে আপোনাৰ 120 থাকিব তলত ওপৰত থাকিব 80 এটো হৈ গলগে তাৰ পিছতে 5/6 কো বনাব লাগিব আমি 5/6 কো বনাম 5/6 ক যদি বনাব যাও 6 লগত কিমান পূৰণ কৰিলে 120 হ'ব 20 পূৰণ কৰিব লাগিব ওপৰটো 20 পূৰণ কৰিব লাগিব একদম আপোনালোকে সোনকালে কৰিব কাৰণ আপোনালোকৰ সময় ইমান নাপাব ন সেইকাৰণে আপোনালোকে প্ৰেক্টিছটো বেছি কৰিব লাগিব আৰু ইফালে ওপৰত কিমান হ'ব 100 হ'ব তাৰপা সেম আকৌ 11/15 টো কৰিব লাগিব তো মই হিটো সাইডে কৰি দিছো মুছি পিনে 11/15 টো কৰিব লাগিব তেটো যদি 15 লগত কিমান পূৰণ কৰিব 120 হ'বলে 8 পূৰণ কৰিব লাগিব ওপৰটো 8 পূৰণ কৰিব লাগিব তেটো হৈ যাব 120 তলত থাকিব ওপৰত 88 আকৌ 7/8 কো কৰিব লাগিব তো 7/8 ক যদি মই কৰো 15 পূৰণ কৰিব লাগিব ওপৰটো 15 পূৰণ কৰিব লাগিব তো 15 যদি পূৰণ কৰো এটো হৈ যাবগে 120 আৰু ওপৰত হ'বগে কিমান ওপৰত হৈ থাকিব 7 আৰু 15 পূৰণ কৰিলে 105 এতিয়া চাওক আমি চাৰিটা ভগ্নাংশই পাই গলো এটা হৈছে 80/120 এটা 100/120 এটা 88/120 আৰু এটা 105/120 এতিয়া চাওক গুটেকিটা তলত কিন্তু আমাৰ লবগিটা একে হৈ গল 120 সেইকাৰণে আমি লখাগুটো উলিয়াই লৈছিলো ঠিক আছে এতিয়া যদি আমি চাবলৈ যাও আটাইতকৈ ডাঙৰ ভগ্নাংশটো উঠিছে তো ইয়াতে আপোনালোকৰ ওলাই আছে আটাইতকৈ ডাঙৰ ভগ্নাংশ কোনটো 105/120 তো এটো কোনটো আছিল 7/8 তো 7/8 টো হ'ব আটাইতকৈ ডাঙৰ ভগ্নাংশ অপচন কোনটো আছে চাওক অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ যদি আটাইতকৈ সৰুটো উলিয়াব দিলেহেঁতেন তেতিয়া কোনটো হলতেন তেতিয়া আটাইতকৈ সৰুটো হলতেন 2/3 চাওক 2/3 টো হৈছে 80/120 আটাইতকৈ সৰুটো 2/3 হলতেন চাব কেতিয়াবা সৰুটো উলিয়াব দিব পাৰে কেতিয়াবা ডাঙৰটো উলিয়াব দিব পাৰে তো বলক নেক্সট কোৱেশ্চন লাগবঢ়ো তো বস্তু যদি আপোনালোকে যদি প্ৰশ্নবিলাক বুজি পাইছে তেতিয়া লাইক এটা কৰি দিবচোন আৰু কমেন্টত ইয়েস বুলি লিখি দিব তো যাতে আমি গম পাই যাও যে আপোনালোকে বুজি পাইছে নেক্সট তুলে চাও কি দিছে 10 + 4 divided by 2 minus 3 into 2 divided by 4 divided by 2 into 2 minus 4 চাক 10 যোগ 4 হৰণ 2 বিয়োগ 3 পূৰণ 2 হৰণ 4 আকৌ হৰণ 2 পূৰণ 2 বিয়োগ 4 এনেকে যদি হৰল কৰিব দি আপোনালোকে কেনেকৈ কৰিব লাগিব তো আমি বদমাছ ৰুলটো সকলোৱে জানো বদমাছ ৰুলটো আমি সকলোৱে জানো এটো ৰুল ব্যৱহাৰ কৰিব লাগিব প্ৰথমতে আমি ব্ৰেকেট যদি থাকে ক'বাত ব্ৰেকেট অতৰাম তাৰপিছত অফ তাৰপিছত ডিভাইড কৰিম তাৰপিছত মাল্টিপ্লাই তাৰপিছত এডিশন তাৰপিছত সাবট্ৰেকশন তো ইয়াতে আমাৰ ব্ৰেকেটো নাই আৰু বেলেগ একো নাই তো প্ৰথমতে আমি ডিভাইডৰ পৰা চাব লাগিব যত যত হৰণ আছে আমি হৰণ গিটা আতৰাম ঠিক আছে প্ৰথমতে লিখি লৈছো কি দি আছে আমাক 10 + 4 তাৰপা আছে হৰণ 2
-3 পূৰণ 2 আকৌ হৰণ আছে 4 হৰণ 2 আকৌ আছে পূৰণ 2 আকৌ আছে বিয়োগ 4 তো প্ৰথম হৰণটোকে আমি অতৰাই লওঁচোন 2 এ 4 হৰণ কৰি দিওঁ তো এটো কিমান হৈ যাব 10 যোগ 2 এ যদি 4 হৰণ কৰো দুবাৰ যাব -3 পূৰণ 2 হৰণ 4 আকৌ এটা হৰণ আছে এটো অতৰাই দিম সো তেতিয়া এটো 4 নহব তেতিয়া 2 এ যদি 4 হৰণ কৰি দিওঁ তেতিয়া কিমান বাৰ যাব দুবাৰ যাব আৰু পূৰণ 2 -4 ভালদৰে চাই লওক কিন্তু 10 টো যেনেকৈ আছে তেনেকৈ কৰিছো 2 এ 4 হৰণ কৰিলো 2 হৈ গল -3 টো আছিল -3 আছে 2 এতিয়া চাওক এই 2 টো 2 আছিল এইটো 2 এইটো এতিয়া হৰণ 4 টো নাপাতি মানে কি পাতিলো 2 পাতিলো কেনেকৈ 2 এ 4 হৰণ কৰিলো হেতু কাৰণ 2 পাতি দিলো তাৰ পিছৰটো একে আছে এতিয়া আকৌ যত হৰণ আছে হেতু কৰি দিম তো 10 টো 10 ভাগে থাকিব +2 -3 ইনটু 2 এ হৰণ কৰি দিম 2 এ 2 যদি হৰণ কৰো একবাৰ যাব ইনটু 2 -4 এতিয়া পূৰণ কিটা কৰিম কাৰণ আমাৰ ডিভিজনৰ পিছত মাল্টিপ্লাই হ'ব তো পূৰণ ক'ত আছে চাওক 10 যোগ 2 -3 পূৰণ 1 3 আৰু 1 যদি পূৰণ কৰো এটো কিমান হৈ যাব 3 গুণ 3 আৰু কিমান আছে পূৰণ 2 -4 এতিয়া আকৌ চাওক 10 যোগ 2 বিয়োগ 3 দুগুণ কিমান হ'ব 6 আৰু বিয়োগ 4 এতিয়া 10 4 কিমান হৈ যাব 10 2 হৈ যাবগে 12 বিয়োগ আৰু 6 4 হৈ যাব -10 12 পৰা 10 যাবগে তো 12 পৰা 10 গলে হৈ যাব 2 তো আমাৰ এনসাৰটো ওলাই গল 2 অপচন কোনটোত আছে চাওক অপচন সি টোত আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো এনে ধৰণে আপোনালোকে হৰল কৰা প্ৰশ্নবিলাক কৰিব পাৰিব আপোনালোকে ভালদৰে প্ৰেক্টিস কৰি যাব টাইম কম লাগিব নেক্সট তো লাগব যদি যোগ মানে পূৰণ হয় বিয়োগ মানে হৰণ হয় পূৰণ মানে বিয়োগ হয় আৰু হৰণ মানে যোগ হয় তেনে হলে 5 + 8 - 4 * 2 / 9 সমান কিমান কি কৈছে ভালকে চাওক এনেকা প্ৰশ্নবিলাক ৰিজনিংতো আহে কিন্তু -4 * 2 হৰণ 9 সমান কিমান হ'ব তো আমাক যোগ মানে কি কৈছিল চাওক যোগ মানে পূৰণ বিয়োগ মানে কি কৈছিল বিয়োগ মানে হৰণ পূৰণ মানে কি কৈছিল বিয়োগ পূৰণ মানে বিয়োগ আৰু যোগ মানে কি কৈছিল হৰণ মানে কি কৈছিল আমাৰ যোগ হ'ব তো এইগিটা আমি পাতি লওঁ 5 আছে 8 আছে 4 আছে 2 আছে আৰু 9 আছে তো সিম্পল এতিয়া আমি বদমাছৰ লাকো ইয়াত ইউজ কৰিম 4 এ প্ৰথমতে 8 হৰণ কৰিম 5 পূৰণ 4 8 হৰণ কৰিলে যাব 2 - 2 যোগ 9 এই দুটা পূৰণ কৰি দিম পূৰণটো পিছত আহিব ন 5 দুগুণ 10 বিয়োগ 2 যোগ 9 তে 10 এ 9 যদি যোগ কৰো 19 হ'ব 19 ৰ -2 হ'ব 19 পৰা 2 গলে হ'ব 17 তো আমাৰ आंसर ওলাই গল 17 একদম সহজ হয় অপচন বি টো হ'ব শুদ্ধ উত্তৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো বলক নেক্সট কোৱেশ্চন লাগব দুটা সংখ্যাৰ অনুপাত দিয়া আছে আমাক 8:7 আৰু ইহঁতৰ সমষ্টি দিয়া আছে 450 তেতিয়া হলে সংখ্যা দুটা কি হ'ব একদম সিম্পল হয় আমি এটা সংখ্যাক 8x ধৰি লৈছো আৰু এটা সংখ্যাক আমি 7x ধৰি লৈছো আৰু ইহঁতৰ যেটো সমষ্টি মানে যোগফল দিয়া আছে 450 দিয়া আছে এটা যদি আমি চাবল যাওঁ 8x + 7x মানে আমাক কি দিয়া আছে 450 সিম্পল এটা 8x আৰু 7x প্লাস কৰক এটো হৈ যাব 15x সমান 450 15 টো ইফালে গুচি গলে হৰণ তো x ৰ মান আমাৰ ওলাই যাব 450 / 15 15 45 যাব 3 বাৰ 30 হ'ব এটো তো x ৰ ভ্যালু যদি 30 হয় আমাৰ সংখ্যাটা উলিয়াব দিছিলে তো এটা হৈ যাব 8 * 30 তো 8 * 30 যদি কৰিবলৈ যাওঁ আমি যদি 8 * 30 কৰিবলৈ যাওঁ কিমান হ'ব 8 * 30 8 3 গুণ 24 240 ডাঙৰটো আৰু এটা হ'ব 7 * 30 7 * 30 কৰিলে 7 3 গুণ 21 তো এটো হ'ব 210 তো 240 আৰু 210 কোনটো অপচন আছে চাওক অপচন বি আছে অপচন বি হ'ব শুদ্ধ উত্তৰ একদম সহজ আপোনালোকে এবিলাক কৰিব পাৰিব নেক্সট তো লাগব কি দিছে চাওক এজন মানুহে 300 টকাত এটা বস্তু কিনে আৰু সেই বস্তুটো 375 টকাত বিক্ৰী কৰে মানুহজনৰ হতকৰা লাভ কিমান হ'ব সিম্পল প্ৰশ্ন হয় কি দি আছে আমাক 300 টকাত বস্তু এটা কিনিলে মানে সিপি আমাক দি আছে 300 টকা আৰু বিক্ৰী কৰিলে মানে এসপি আমাক দি আছে 375 টকা এতিয়া প্ৰথমতে আমি প্ৰফিটটো উলিয়ালাম প্ৰফিটটো সিম্পল 300 ৰ পৰা 375 বিয়োগ কৰি দিয়ক 75 টকা হ'ব প্ৰফিট লাভটো 75 টকা হ'ব লাভৰ হতকৰা হাৰ উলিয়াব দিছে তো প্ৰফিটৰ যদি পাৰ্সেন্টটো উলিয়াবলৈ যাব সিম্পল সূত্ৰ এটা আছে ওপৰত প্ৰফিটটো ৰাখিব তলত সিপি ৰাখিব ইনটু 100% এ পূৰণ কৰি দিব এটোই হৈছে সিম্পল নিয়ম এতিয়া প্ৰফিটটো কিমান আছিল 75 আৰু সিপি টো আছিল 300 আৰু পূৰণ কৰি দিয়ক 100% এ এটো আমাৰ লাভৰ শতাংশ লব দুটা জৰিয়া কাটি দিলো 375 যাবগে 25 বাৰ তো আমাৰ লাভৰ শতাংশটো ওলাই গল 25% লাভ কোনটো অপচন আছে চাও অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ একদম সিম্পল হয় এবিলাক মই আগতে কৰাইছো জাস্ট ৰিভিজন কৰি আছো তো আপোনালোকে চাই যাব আৰু যদি আজি ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ লাগে যে ভিডিওটো ভাল লাগিছে তেতিয়া লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে আপোনালোকৰ এন ধৰণৰ ভিডিওবিলাক লৈ আনিব পাৰো
ধন্যবাদ।